যাত্ৰা আৰম্ভ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এই শেষ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে ৰাজীৱ ভৱনৰ পৰা কলাক্ষেত্ৰলৈ আৰু ইতিমধ্যে জিএছ ৰোডত গৈ পাইছেগৈ জিএছ ৰোডেৰে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে আৰু ইতিমধ্যে খ্ৰীষ্টান বস্তি পাইছেগৈ স্বৰ্গৰথ আমি দেখুৱাই আছো টাইমেটৰ দৰ্শকক প্ৰতি মুহূৰ্তত আৰু ইতিমধ্যে গণেশগুৰি পাবগৈ কিছু মুহূৰ্তৰ পিছতে স্বৰ্গৰথ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কঢ়িয়াই অনা স্বৰ্গৰথ গৈ কিছু মুহূৰ্তৰ পিছতে গণেশগুৰি পাবগৈ আমি জিএছ ৰোডৰ এই দৃশ্য দেখুৱাই আছো টাইমেটৰ দৰ্শকক পোনপটীয়াভাৱে আৰু ৰাজীৱ ভৱনত কংগ্ৰেছৰ নেতাকৰ্মীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত কলাক্ষেত্ৰলৈ ইতিমধ্যে যাত্ৰা আৰম্ভ হৈছে মহানায়ক চিৰতৰুণ গৰাকীৰ আৰু সেই ৰাস্তাটো দেখিবলৈ পোৱা গৈছে ৰাস্তাৰ দুয়োকাষে এনেদৰে অজস্ৰ গুণমুগ্ধ এনেদৰে শেষ শ্ৰদ্ধা জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আৰু আজি পুৱাৰে পৰা আমি টাইমেটৰ দৰ্শকক সেই দৃশ্য দেখুৱাই আহিছোঁ আৰু এবাৰ আমি দেখুৱাইছোঁ ইতিমধ্যে জিএছ ৰোডৰ এটা দিশ সম্পূৰ্ণৰূপে খালী কৰা হৈছে আগে আগে কনভয় দেখিবলৈ পাইছে আৰু তাৰ পিছতে আছে স্বৰ্গৰথ আৰু স্বৰ্গৰথতে এনেদৰে শেষ যাত্ৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আৰু এই পথছোৱা দিয়ে বিগত সময়ছোৱাত 15 বছৰ কাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত বিভিন্ন কাম কাজত তেওঁৰ কনভয় পাৰ হৈ গৈছিল আজি তেওঁৰ শেষ যাত্ৰা আৰু স্বৰ্গৰথত শুই শেষ যাত্ৰা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আমি পুৱাৰে পৰা দেখুৱাই আহিছোঁ দেখিবলৈ পাইছে ৰাজীৱ ভৱনতো অজস্ৰ নেতা কৰ্মী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছিলহি শেষ শ্ৰদ্ধা জনাবৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক অসম কংগ্ৰেছৰ অভিভাৱক স্বৰূপ আছিল তৰুণ গগৈ আৰু অভিভাৱকক হেৰুৱাই সকলোৱে ইতিমধ্যে কৈছে আমি আজি অভিভাৱকহীন হৈ পৰিছোঁ সকলোৰে বাবে আছিল অভিভাৱক আৰু অভিভাৱকক হেৰুৱাই আজি সকলোৰে চকুলো দেখিবলৈ পোৱা গৈছে শেষ শ্ৰদ্ধা জনাইছে সকলোৱে আৰু ৰাজপথতো এনেদৰে এতিয়া তৰুণ গগৈ জিন্দাবাদ অমৰ হওক তৰুণ গগৈ তেনেধৰণৰ ধ্বনি দিয়ে আগবাঢ়িছে সেই শেষ যাত্ৰাৰ স্বৰ্গৰথ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আমাৰ দৃশ্য দেখুৱাই আছোঁ টাইমেটৰ দৰ্শকক এয়া দেখিবলৈ পাইছে সন্মুখত এস্কৰ্ট দি তেওঁৰ নশ্বৰডে লৈ যোৱা হৈছে কলাক্ষেত্ৰলৈ আৰু কলাক্ষেত্ৰটো ইতিমধ্যে সাজু হৈ আছে সাজু কৰি ৰখা হৈছে সাধাৰণ ৰাইজে তাতে শেষ শ্ৰদ্ধা জনাব পাৰিব শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক তাৰ বাবে ইতিমধ্যে বিশেষ ব্যৱস্থা কৰিছে চৰকাৰৰ ফালৰ পৰা আমি দেখুৱাই আছোঁ এয়া জিএছ ৰোডৰ দৃশ্য দেখিবলৈ পাইছে ইতিমধ্যে কিছু মুহূৰ্তৰ পূৰ্বে আমি পোনপটীয়াভাৱে দেখুৱাইছিলোঁ খ্ৰীষ্টান বস্তি অতিক্ৰম কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কনভয় তেওঁৰ স্বৰ্গৰথ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু গণেশগুৰিত উপস্থিত হ'বগৈ কিছু মুহূৰ্তৰ পিছতে গণেশগুৰিৰ উৰণীয়া সেতুৰ ওপৰেৰে কলাক্ষেত্ৰলৈ যাত্ৰা কৰিব আৰু এই পথছোৱাটো ৰাস্তাৰ দুয়োকাষে অজস্ৰজনে শেষ শ্ৰদ্ধা জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আৰু এনেদৰে এতিয়া আগবাঢ়িছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কনভয় আৰু কাইলৈ সমগ্ৰ দিনটো কলাক্ষেত্ৰতে ৰখা হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ আৰু তাতে শেষ শ্ৰদ্ধা জনাব পাৰিব সাধাৰণ ৰাইজে আমি দৃশ্য দেখুৱাইছোঁ এয়া দেখিবলৈ পাইছে এনেদৰে সন্মুখত এখন
সেই হাঁহিমুখীয়া মুখখনৰ এখন ফটোৱাৰী এনেদৰে তেওঁৰ স্বৰ্গৰত আগবাঢ়িছে কলাক্ষেত্ৰৰ দিশে আৰু ধীৰগতিৰে এনেদৰে আগবাঢ়িছে এতিয়া GS ৰোডেৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বৰ্গৰত আজি পুৱাৰ ভাগত GMCHৰ পৰা তেওঁৰ চৰকাৰী বাসভৱনত শেষ শ্ৰদ্ধা জনাইছে অজস্ৰজনে তাৰ পাছতেই জনতা ভৱনতো বৰ্তমানৰ মন্ত্ৰী বিধায়ক প্ৰাক্তন মন্ত্ৰী বহু আমোলা বিষয়াই আজি শেষ শ্ৰদ্ধা জনায় জনতা ভৱনত আৰু তাৰ পাছতেই ৰাজীৱ ভৱনলৈ লৈ অনা হয় ৰাজীৱ ভৱনতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকৰ মৰমৰ তেওঁলোকৰ অভিভাৱক স্বৰূপ ব্যক্তিগৰাকীক শেষ শ্ৰদ্ধা জনায় অজস্ৰজন নেতাকৰ্মীয়ে কংগ্ৰেছৰ নেতাকৰ্মীয়ে আৰু যি ৰাজীৱ ভৱনতে এটা সময়ত তৰুণ গগৈয়ে অসমৰ ৰাজনীতিৰ তথা ৰাজনৈতিক প্ৰেক্ষাপটৰ বিভিন্ন ৰণকৌশল ৰচনা কৰিছিল আৰু সেই ৰাজীৱ ভৱনত আজি দিনজোৰা শেষ শ্ৰদ্ধা জনোৱা হয় তাৰ পাছতেই তেওঁৰ এই স্বৰ্গৰত ইতিমধ্যে আগবাঢ়িছে কলাক্ষেত্ৰলৈ সকলোৰে মৰমৰ নেতাগৰাকীক শেষ শ্ৰদ্ধা জনাবৰ বাবে সেই সুবিধা কৰিছে চৰকাৰৰ ফালৰ পৰা সাধাৰণ ৰাইজে শেষ শ্ৰদ্ধা জনাব পাৰিব কলাক্ষেত্ৰত আজি নিশা কাইলৈ গোটেই দিনটো ৰখা হ'ব কলাক্ষেত্ৰতে আৰু পৰহিলৈ অৰ্থাৎ ২৬ নৱেম্বৰৰ পুৱাৰ ভাগত শেষকৃত্য সম্পন্ন কৰা হ'ব ইতিমধ্যে বৰ্তমান সময়লৈকে সেই স্থান নিৰ্ধাৰণ কৰা হোৱা নাই যদিও ২৬ নৱেম্বৰৰ পুৱা শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু আমি দেখুৱাইছোঁ দৃশ্য দেখিবলৈ পাইছে GS ৰোডৰ এয়া ফুলৰ মালাৰে সজ্জিত এইখন স্বৰ্গৰথতে শুই আছে চিৰতৰুণ তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষ যাত্ৰাৰ সহযাত্ৰী হৈছে অজস্ৰজন তেওঁৰ সেই শেষ যাত্ৰাৰ সহযাত্ৰী হৈছে অজস্ৰজন তেওঁৰ কংগ্ৰেছ দলৰ বহু নেতাকৰ্মী এনেদৰে আগবঢ়াই লৈ গৈছে তেওঁৰ স্বৰ্গৰথখন আৰু সকলোৰে মুখত এটাই শব্দ অমৰ হওক তৰুণ গগৈ ইতিমধ্যে আন্ধাৰ নামি আহিছে আমি দৃশ্য দেখুৱাইছোঁ প্ৰতি মুহূৰ্তত আমি দেখুৱাইছোঁ টাইমেটৰ দৰ্শকসকলক সেই দৃশ্য অমৰ হওক তৰুণ গগৈ তেনেধৰণৰ ধ্বনিৰে এনেদৰে আগবাঢ়িছে এতিয়া স্বৰ্গৰথ ৰাস্তাৰ দুয়োকাষে লোকসকলে ৰখি তেওঁ শেষবাৰৰ বাবে শ্ৰদ্ধা জনাইছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৰে মৰমৰ নেতাগৰাকীক ১৫ বছৰ কাল সুশাসন প্ৰদান কৰা নেতাগৰাকীক শেষ শ্ৰদ্ধা জনাইছে সকলোৱে অজস্ৰ গুণমুগ্ধই আজি শেষ শ্ৰদ্ধা জনাইছে আৰু সাধাৰণ ৰাইজে শেষ শ্ৰদ্ধা জনাব পাৰিব কলাক্ষেত্ৰতো তাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে চৰকাৰৰ ফালৰ পৰা বিশেষ ব্যৱস্থা কৰা হৈছে মহানগৰ প্ৰশাসন তথা চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কলাক্ষেত্ৰতো ইতিমধ্যে এয়া GS ৰোডেৰে আগবাঢ়িছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বৰ্গৰথ ইতিমধ্যে গণেশগুৰিত গৈ উপস্থিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বৰ্গৰথ
আমি প্ৰতিটো মুহূৰ্তৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছোঁ টাইম এইটৰ দৰ্শকসকলক। আজি উচুপি উঠিছে প্ৰতিজন অসমীয়া। 2001 চনত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিয়ে যি শৃংখলাবদ্ধ আনিছিল, সুনেতৃত্ব দিবলৈ সক্ষম হৈছিল, সন্মুখৰ পৰা নেতৃত্ব দি দল চৰকাৰ তথা অসমখনক আগুৱাই নিবলৈ সক্ষম হৈছিল যিগৰাকী নেতাই, আৰু সেইগৰাকী নেতাৰ আজি বিয়োগত সকলো শোকত ম্ৰিয়মান। চিৰনিদ্ৰাত দুৰন্ত তৰুণ, কেতিয়াও নিজকে ভাগৰুৱা অনুভৱ কৰা নাছিল তৰুণ গগৈয়ে। GMCHত অসুস্থ দেহাৰে তেওঁ সংবাদ মাধ্যমলৈ অডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল, তেতিয়াও থমকি ৰোৱা নাছিল। তেওঁ সদায় এটা কথাই কৈছিল যে শেষ উশাহলৈকে সদায় মই অসম আৰু অসমীয়াৰ কথা চিন্তা কৰি যাম। মোৰ বাবে অসম অসমীয়াই হ'ব সদায় মোৰ কৰ্ম, অসম আৰু অসমীয়াৰ বাবে কাম কৰি যোৱাই হ'ব মোৰ কাম্য। সেয়াই তেওঁ বিচাৰিছিল সদায়। আৰু অসুস্থ দেহাৰে তেওঁ বহুবাৰ সংবাদ মেলো সম্বোধন কৰিছিল, বিভিন্ন সময়ত চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি মাত মাতি আহিছিল। বয়োজ্যেষ্ঠ নেতাগৰাকীৰ তেওঁ মুখ্যমন্ত্ৰী তিনিটা কাল মুখ্যমন্ত্ৰী থকাৰ পিছত 15 বছৰ মুখ্যমন্ত্ৰিত্ব থকাৰ পাছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লৈ সুন্দৰকৈ থাকিব পাৰিলেহেঁতেন যদিও তেওঁ সদায় অসম আৰু অসমীয়াৰ বাবে মাত মাতি গৈছিল। আৰু সদায় অসমীয়াৰ হকে চিন্তা কৰা এগৰাকী মহান নেতাক হেৰুৱাই আজি শোকত ম্ৰিয়মান সমগ্ৰ ৰাজ্য। ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ আজি তেওঁৰ শেষ শ্ৰদ্ধা জনাবৰ বাবে বিভিন্নজন আজি আহি উপস্থিত হৈছেহি, ৰাজীৱ ভৱনত আহি উপস্থিত হৈছেহি, জনতা ভৱনতো শেষ শ্ৰদ্ধা জনাইছে, আৰু কলাক্ষেত্ৰতো অজস্ৰ গুণমুগ্ধ বৰ্তমান সময়ত ৰৈ আছে শেষবাৰৰ বাবে দৰ্শন কৰাৰ উদ্দেশ্যে, শেষবাৰৰ বাবে তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰাৰ উদ্দেশ্যে। এগৰাকী নেতা কিমান মহান হ'লে এনেধৰণৰ তেওঁৰ শেষ বিদায়তো অজস্ৰজন সাৰথি পায়, এয়াই প্ৰমাণ কৰিছে তৰুণ গগৈয়ে। অন্তিম যাত্ৰাত, তেওঁৰ অন্তিম যাত্ৰাত হাজাৰ হাজাৰ লোক আমি ইতিমধ্যে জনাইছোঁ GS ৰোডেৰে ইতিমধ্যে যাত্ৰা এয়া আৰম্ভ হৈছে ৰাজীৱ ভৱনৰ পৰা কলাক্ষেত্ৰলৈ। ইতিমধ্যে গণেশগুৰিত গৈ উপস্থিত হৈছেগৈ, আৰু গণেশগুৰিৰ উৰণীয়া সেতুৰ ওপৰেৰে তেওঁৰ যাত্ৰা কলাক্ষেত্ৰলৈ ইতিমধ্যে গৈ আছে। আৰু সকলোৱে দেখিবলৈ পাইছে এনেদৰে ৰাজীৱ ভৱনৰ পৰা খোজকাঢ়িয়ে যাত্ৰা আৰম্ভ কৰিছে তেওঁৰ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে, আৰু সকলোৰে মুখত এটাই ধ্বনি, অমৰ হওক তৰুণ গগৈ, তৰুণ গগৈ জিন্দাবাদ। এই ধ্বনি সদায়ে থাকিব। তেওঁৰ পুত্ৰ গৌৰৱ গগৈ কালি পিতৃৰ বিয়োগৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যম সম্বোধন কৰি এটাই কথাই কৈছিল যে মোৰ দেউতাৰ যি সেই হাঁহিমুখীয়া সেই মুখখন অসমবাসীয়ে যাতে সদায় মনত ৰাখে। আৰু
অসমবাসীয়ে সদায় সেই হাঁহিমুখীয়া মুখখন কেতিয়াও পাহৰিব নোৱাৰে আৰু তাৰেই প্ৰমাণ এয়া তেওঁৰ শেষ যাত্ৰাৰ প্ৰমাণ কৰিছে তেওঁৰ সেই মহানতা তেওঁৰ যি দুৰন্ত তৰুণৰ দৰে কাম কৰি গৈছিল আৰু তাতে শেষ শ্ৰদ্ধা জনাব পাৰিব সাধাৰণ ৰাইজে কলাক্ষেত্ৰৰ দিশে এটা সময়ত সকলোৰে মৰমৰ নেতাগৰাকীক শেষ শ্ৰদ্ধা জনাবৰ বাবে সেই সুবিধা কৰিছে চৰকাৰৰ ফালৰ পৰা সাধাৰণ ৰাইজে শেষ শ্ৰদ্ধা জনাব পাৰিব কলাক্ষেত্ৰত আজি নিশা কাইলৈ গোটেই দিনটো ৰখা হ'ব কলাক্ষেত্ৰতে আৰু পৰহিলৈ অৰ্থাৎ ২৬ নৱেম্বৰৰ পুৱাৰ ভাগত শেষ সম্পন্ন কৰা হ'ব নৱেম্বৰ পুৱা শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু আমি দেখুৱাইছোঁ দৃশ্য দেখিবলৈ পাইছে GS ৰোডৰ এয়া ফুলৰ মালাৰে সজ্জিত এইখন স্বৰ্গৰথতে শুই আছে চিৰতৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষ যাত্ৰাৰ সহযাত্ৰী হৈছে অজস্ৰজন তেওঁৰ সেই শেষ যাত্ৰাৰ সহযাত্ৰী হৈছে অজস্ৰজন তেওঁৰ তেখেতসকলে আহি শ্ৰদ্ধাঞ্জলি দিব পাৰিব আৰু যদি কোনোবা অসমৰ বাহিৰৰ পৰা ব্যক্তি আহে তেখেতসকলেও যাতে অকণমান সময় ইয়াতে বহি সময় কটাব পাৰে তাৰ বাবেও আমি ব্যৱস্থা ৰাখিছোঁ সাধাৰণ লোকসকল যিসকলে তেওঁক শ্ৰদ্ধা জনাব আহিব তাৰ বাবেও ব্যৱস্থা ৰখা হৈছে আৰু পৰহি দিনা ৰাতিপুৱা বৰ্তমানলৈকে আমি যি পৰিয়ালে জনাইছে যে পৰহি ৰাতিপুৱা তেখেতৰ অন্তিম সংস্কাৰ কৰা হ'ব ছাৰ এইখিনি সময়ত প্ৰসংগ উত্থাপন কৰিব নালাগে যদিও APCCৰ প্ৰেচিডেণ্ট ৰুপিন বৰাই ৰিপন ডাঙৰীয়াই কৈছে যে তেখেতৰ নশ্বৰদেহ
সৎকাৰৰ ক্ষেত্ৰত এটুকুৰা চৰকাৰী ভূমিৰ কথা কৈ আছে বুলি কৈছে। আজিৰ দিনটোৰ ভিতৰত জনাবলৈ দিছে। এই সন্দৰ্ভত নহ'লে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কৰিম বুলি উল্লেখ কৰিছে। আমাৰ কথাটো হ'ল এনেকুৱা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে আলোচনা হৈছিলে আৰু জিলা উপায়ুক্তক আমি কৈছিলোঁ যে মহানগৰীৰ মাজমজিয়াত এনেকুৱা কোনোবা স্থান আছে নেকি। কিন্তু আমাৰ হাতত যিডোখৰ মাটি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে উল্লেখ কৰিছিল চচলত, সেইখিনি আমাৰ আপোনালোকে জানে যে আমাৰ যিখন ৱেটলেণ্ড আইনৰ অধীনত সেই মাটিখিনি মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনতেই আইন পাছ কৰি তাত আন যিকোনো কাম নোহোৱাৰ ব্যৱস্থা আইনৰ অধীনত কৰি থোৱা হৈছে। যদি আমিনগাঁও সোণাপুৰ সেইফালে যদি তেওঁলোকে বিচাৰে তেতিয়াহ'লে তেনেকুৱা জেগাত আমি মাটি বিচাৰিব পাৰোঁ, যে সোণাপুৰৰ ফালে হওক বা আমিনগাঁৱৰ ফালে হওক তেনেকুৱা। আৰু বিশেষকৈ যদি আমিনগাঁৱত তেনেকুৱা এটা ব্যৱস্থা কৰিব বিচাৰে মই নিজেই ভাল পাম আৰু আমি তাতে মাটি এডোখৰ চাই দিব পাৰিম। কিন্তু গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কালিৰ পৰা মই জিলা উপায়ুক্ত ডাঙৰীয়াকো অনুৰোধ কৰিছিলোঁ আৰু তেখেতে ৰাতিপুৱাৰ পৰা নিজৰ অফিচেদি বিচাৰিছে, কিন্তু আমি ক'তো তেনেকুৱা ভূমি পোৱা নাই। গতিকে সেই দিশটো হয় জ্যোতিদীপ, এয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ যাত্ৰা আমি দেখুৱাই আছোঁ। বৰ্তমান তেওঁৰ যি সেই শেষ যাত্ৰা গণেশগুৰিত এয়া আহিছে আৰু ৰাজীৱ ভৱনৰ পৰা যাত্ৰা কৰিছে কলাক্ষেত্ৰলৈ, যি তেওঁৰ নশ্বৰ দেহ ৰখা হ'ব, 2টা দিন তাত ৰখা হ'ব কলাক্ষেত্ৰত। আৰু তাৰ বাবে আচলতে এতিয়া সম্পূৰ্ণ ছিকিউৰিটি দি পেলাই এয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ লৈ অহা হৈছে। আৰু এয়া আমি দেখুৱাই গৈছোঁ, ভিজুৱেলছ পোনপটীয়া সম্প্ৰচাৰ যোগে আমি দেখুৱাইছোঁ। ইয়াত দেখিবলৈ পাইছে পথৰ কাষত আচলতে অগণন তেওঁৰ গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে। যিজন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আমি সকলোৱে আচলতে ভাল পায়, সকলোৱে তেওঁক ৰাজনীতিবিদ হিচাপে সকলোৱে তেওঁক আচলতে খুবেই ভাল পায়। আৰু প্ৰায় 15টা বছৰ তেওঁ অসমবাসীৰ বাবে আচলতে যি দায়িত্ব পালন কৰি গৈছিল, মুখ্যমন্ত্ৰীৰ দায়িত্ব, সেয়া সকলোৱে আচলতে তেওঁক আদৰি লৈছিলে। গতিকে এয়া আচলতে তেওঁৰ শেষ যাত্ৰাত সকলোৱে চকুলো টোকা পৰিলক্ষিত হৈছে। এয়া যুৱ কংগ্ৰেছৰ নেতৃবৰ্গ আগে এয়া তেওঁৰ যি ফুলেৰে সজ্জিত তেওঁৰ যি বাহন, সেই বাহনৰ আগত এয়া দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অমৰ হওক এই ধ্বনিৰে আচলতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ এয়া লৈ যোৱা হৈছে কলাক্ষেত্ৰলৈ। আমি দেখুৱাইছোঁ, সেই দৃশ্য দেখুৱাইছোঁ, যিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী 15টা বছৰ অসমৰ ৰাইজৰ বাবে আচলতে সকলো দায়িত্ব পালন কৰি গৈছিলে। সেই দিনসমূহ তেওঁ মুখ্যমন্ত্ৰী হৈ থকা সেই দিনসমূহ এতিয়া সকলোৰে মনত পৰে। কিয়নো তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে, তেওঁ প্ৰতিগৰাকী অসমবাসীক আচলতে তেওঁ যি দায়িত্ব, সেই দায়িত্ব সুকলমে পালন কৰা পৰিলক্ষিত হৈছিল। আৰু তৰুণ গগৈ আচলতে তেওঁৰ আচলতে শেষ সময়লৈকে আচলতে তেওঁ অসমৰ ৰাইজৰ হকে মাত মাতিছিলে। এয়া যিখন ফুলৰ সজ্জিত বাহন, এই বাহনখনত দেখুৱাইছোঁ, ইয়াত এয়া তৰুণ গগৈৰ নশ্বৰ দেহ দেখিবলৈ পোৱা গৈছে। আৰু একেলগে তাত কংগ্ৰেছৰ নেতৃবৰ্গ উপস্থিত আছে, তেওঁৰ সৈতে কংগ্ৰেছৰ নেতৃবৰ্গক এয়া দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যেই কংগ্ৰেছৰ নেতৃবৰ্গই তেওঁক যি আচলতে কলাক্ষেত্ৰলৈ এয়া লৈ যোৱা হৈছে, তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হৈছে। আৰু আচলতে সকলোৱে তেওঁৰ যি শেষ যাত্ৰা, আজি এক আচলতে স্তব্ধ হৈ পৰিছে, সমগ্ৰ ৰাজ্য আজি স্তব্ধ হৈ পৰিছে, যাৰ বাবে আচলতে যিজন মুখ্যমন্ত্ৰীক আচলতে সকলোৱে আচলতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ভাল পায়, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আচলতে গুণমুগ্ধৰে এয়া ভৰি পৰিছে। সকলোৱে পথৰ কাষত এয়া দেখিবলৈ পাইছে, তেওঁৰ গুণমুগ্ধসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দূৰৰ পৰা হ'লেও সকলোৱে এবাৰ চাবলৈ আহিছে তেওঁলোকৰ মৰম ৰাজনীতিবিদগৰাকীক। আৰু আমি ইয়াত দৃশ্য দেখুৱাইছোঁ, এয়া গণেশগুৰিৰ এয়া মাছ ৰাস্তাৰ দৃশ্য। এয়া সকলোৱে আচলতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী এনেদৰে আদৰি লৈ গৈছে কলাক্ষেত্ৰলৈ। বৰ্তমান এয়া লৈ যোৱা হৈছে, তাত 2টা দিন ৰখা হ'ব আৰু 26 তাৰিখে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব। যদিও এই মুহূৰ্তলৈকে আচলতে কোনডোখৰ ঠাইত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব, সেই যি ডিচিশ্যন, সেই
সেয়া যদিও এই মুহূৰ্তলৈ লোৱা হোৱা নাই, তথাপিও ২৬ তাৰিখে কৰা হ'ব। ইতিমধ্যে সেই তাৰিখ ঘোষণা কৰিছে আৰু তাৰ পিছতো আৰু এখন বাহন, যিখন বাহনত ফুলেৰে সজাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱৰণত এয়া দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু সকলোৰে মৰমৰ ৰাজনীতিবিদগৰাকীক এবাৰ সকলোৱে চাবলৈ এনেধৰণেৰে দূৰৰ পৰাই হ'লেও এবাৰ চাবলৈ এয়া সকলোৱে ভিৰ কৰিছে আৰু কিছু সময়ৰ পিছতে তেওঁৰ যি নশ্বৰ দেহ, সেই নশ্বৰ দেহ গৈ উপস্থিত হ'বগৈ, ৰখা হ'ব কলাক্ষেত্ৰত। আৰু তাতেও অহাকাইলৈৰ দিনটোতো অগণন গুণমুগ্ধৰ ভিৰ হ'ব, কিয়নো সকলোৱে ভাল পায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত সকলোৱে আচলতে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাজীৱ ভৱনতো অগণন ভিৰ দেখিবলৈ পোৱা গৈছিলে। আৰু তাৰ পাছত এয়া মাজ ৰাস্তাৰ ভিৰ, এয়া দেখিবলৈ পাইছে গণেশগুৰিত আচলতে কেনেধৰণৰ ভিৰ পৰিলক্ষিত হৈছে। সকলো গৈছে তেওঁৰ সৈতে, তেওঁৰ শেষ যাত্ৰাত সকলোৱে তেওঁক লৈ গৈছে কলাক্ষেত্ৰত, আৰু কলাক্ষেত্ৰতো সকলো বৰ্তমান অপেক্ষা কৰি আছে, তাতো অপেক্ষাত আছে সকলোৱে, কিয়নো অসমবাসী আচলতে তাতেই তেওঁক শেষবাৰৰ বাবে এবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এবাৰ শেষবাৰৰ বাবে তাতেই দৰ্শন কৰিব। জ্যোতিদেৱ, পিতৃৰ বিয়োগৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যম সম্বোধন কৰি এটাই কথাই কৈছিল